সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছলে ডাঙৰ খবৰ বিটিসি নিৰ্বাচনৰ ধামখুমিয়াৰ মাজতে এবাৰ বিশ্বজিৎ ৰায়ে যোগদান কৰিছে বিজেপিত আৰু বিজেপিত যোগদান কৰি বিশ্বজিৎ ৰায়ে মন্তব্য প্ৰকাশ কৰিছে যে ৰাজনীতি কৰিবলৈ আহিছো যেতিয়া ক্ষমতা লাগিবই আৰু ক্ষমতাৰ অবিহনে এটা ৰাজনৈতিক দলৰ অস্তিত্ব নাই কুচ ৰাজবংশী সকলৰ উন্নয়ন নিৰাপত্তাৰ স্বাৰ্থত মই বিজেপি দলত যোগদান কৰিছো জনজাতিকৰণ কুচ ৰাজবংশী সকলক দিবই লাগিব আৰু তাৰ বাবে বিজেপি দললৈ আহিছো বুলি উল্লেখ কৰিলে বিশ্বজিৎ ৰায় এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো বিটিসি নিৰ্বাচনৰ মাজতে বিজেপিত যোগদান কৰি বিশ্বজিৎ ৰায়ে কৰিলে ডাঙৰ মন্তব্য ক্ষমতা অবিহনে ৰাজনৈতিক দলৰ অস্তিত্ব নাই আৰু বিজেপিলৈ আহিছো যেতিয়া ক্ষমতা লাগিবই বুলি কৰিলে মন্তব্য বিজেপিত যোগদান কৰিছো যেতিয়া প্ৰাৰ্থিত্বৰ বাবে আবেদনো কৰিম বুলি মন্তব্য প্ৰকাশ কৰিলে বিশ্বজিৎ ৰায় মই খোলাখুলিকৈ কৈছো ৰাজনীতিলৈ আহিছো যেতিয়া ক্ষমতা লাগিবই এই মন্তব্য বিশ্বজিৎ ৰায়ৰ ৩৫ বছৰ ধৰি কুচ ৰাজবংশীৰ জাতীয় সংগ্ৰামখনৰ সৈতে জড়িত হৈ আছো বিজেপিত যোগদান কৰি কৰিছে এই মন্তব্য আমাৰ দাবী আছিল ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠন কৰা কুচ ৰাজবংশী সকলক জনজাতিকৰণ দিব লাগে বুলি বিশ্বজিৎ ৰায়ে কৰিছে মন্তব্য বিটিসি নিৰ্বাচনৰ ধামখুমিয়াৰ মাজতে এতিয়া বিশ্বজিৎ ৰায়ে কৰিলে বিজেপিত যোগদান কুচ ৰাজবংশী সকলৰ উন্নয়নৰ বাবে নিৰাপত্তাৰ স্বাৰ্থত বিজেপিত যোগদান কৰা বুলি কৰিছে মন্তব্য ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰখন যথেষ্টখিনি আগবাঢ়িছে অক্টোবৰ নৱেম্বৰ মাহত বিধানসভা অধিৱেশনত এই সন্দৰ্ভত লোৱা হ'ব যোগাত্মক পদক্ষেপ আৰু মোৰ স্পষ্ট কথা ব্যক্তিগত লাভালাভৰ বাবে মই বিজেপিলৈ অহা নাই কুচ ৰাজবংশী সকলৰ উন্নয়ন নিৰাপত্তা আৰু জনজাতিকৰণৰ বাবে মই বিজেপিলৈ আহিছো মোৰ এটাই উদ্দেশ্য কুচ ৰাজবংশী সকলৰ উন্নয়ন আৰু জনজাতিকৰণ আৰু আক্ৰাসুৱেই হৈছে মোৰ পৰিচয় এই মন্তব্য কৰিছে বিশ্বজিৎ ৰায় সদ্য বিজেপি নেতা বিশ্বজিৎ ৰায় মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰিছে যে আক্ৰাসুৰ অবিহনে মোৰ কোনো সুকীয়া পৰিচয় নাই কুচ ৰাজবংশী সকলৰ উন্নয়নৰ বাবে যদি কোনো আক্ৰমণৰ বলি হয় তেনেহলে মই হাত সাৱটিও বহি নাথাকো কুচ ৰাজবংশী সকলক প্ৰতিনিধিত্ব কৰিহে বিজেপিত যোগদান কৰিছো বুলি বিশ্বজিৎ ৰায়ে কৰিলে মন্তব্য এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাইছো ইফালে দেখিবলৈ পোৱা গৈছে বিটিসি নিৰ্বাচনৰ বাবে ধামখুমীয়া অব্যাহত আছে আৰু বিটিসি নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এবাৰ আক্ৰাসুৰ প্ৰাক্তন নেতা বিশ্বজিৎ ৰায়ে গেৰুৱা বসন পৰিধান কৰিছে বিশ্বজিৎ ৰায়ে গেৰুৱা বসন পৰিধান কৰি সুস্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজনীতিত যোগদান কৰিছো যেতিয়া ক্ষমতা লাগিবই বিজেপিত যোগদান কৰিছো যেতিয়া প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিমেই এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা পৰিলক্ষিত হ'ল আৰু ব্যক্তিগত লাভালাভৰ বাবে বিজেপিলৈ অহা নাই কুচ ৰাজবংশীসকলৰ জনজাতিকৰণ কুচ ৰাজবংশীসকলৰ উন্নয়নৰ বাবে বিজেপিত যোগদান কৰিছো বুলি বিশ্বজিৎ ৰায়ে কৰিছে মন্তব্য বিশ্বজিৎ ৰায়ৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছো মই একদম স্পষ্ট কথা যে ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই বিজেপি দলত অহা নাই ২০১৯ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তদানীন্তন বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই ৰাজহুৱাভাৱে বিজেপিত ঘোষণা কৰিছিল যে অচিৰে বিশ্বজিৎ ৰায় বিজেপি দলত আহিব কিন্তু মই ব্যক্তিগত সুবিধাৰ কাৰণে থাকিলে মই ২০১৯ চনতে এটা শাসকীয় দলত মই যোগদান কৰিব পাৰিলোঁ কিন্তু মই কৰা নাই কাৰণ মই যিখন ক্ষেত্ৰৰ পৰা আহিছোঁ যি সমস্যাক লৈ আমি ইমান দিন মই সংগ্ৰাম কৰি আহিছোঁ সেই সংগ্ৰামখন মই ক'ৰবাত গৈ মই য'তেই নাযাওঁ কিয় আজি ইয়াত ক্ষেত্ৰতেই হওক পূৰ্বে য'ত নাথাকক এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষভাৱে যাতে চৰকাৰক হেঁচা দি এই সমস্যাটো সমাধান কৰিব পৰাকৈ এটা ইতিবাচক পদক্ষেপ ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে আজি মই বিজেপি দলত মই যোগদান কৰিছোঁ মই ইতিমধ্যেই কণ্ডেম কৰিছোঁ আহতসকলক যোৱাকালি মই ধুবুৰী মেডিকেল কলেজত গৈ সাক্ষাৎ কৰিছোঁ আৰু কি কাৰণত কি পৰিস্থিতিত আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হ'ল তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যেই গোলকগঞ্জ থানা আৰু আমাৰ গৌৰীপুৰ থানাৰ অচিক তেওঁলোকে বৰখাস্ত কৰিছে ছাছপেনশ্যন কৰিছে ৰিজাৰ্ভ ক্ল'জ কৰিছে অনুৰূপভাৱে এছ পিৰ পৰা দুগৰাকী ডি এছ পিলৈকে ৫ দিনৰ ভিতৰত তেওঁলোকৰ কিবা আছে নেকি এই মানে লাঠি চালনাত তেওঁলোকৰ যোগসূত্ৰত কিবা আছে নেকি তাৰ কাৰণে তেওঁলোকে তদন্তৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে যিটো ব্যৱস্থা লৈছে আমি আদৰণি জনাই ধন্যবাদ জনাইছোঁ আৰু মই এটা কথাই ক'ব খুজিছোঁ যে কচামী জনগোষ্ঠী দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে গৈছে আমি লাঠিৰ গপৰ কাৰণে কিন্তু অহা নাই এইটো মই স্পষ্ট কথা আপোনালোকে কি লিখে আই ডোণ্ট কেয়াৰ
মই জনগোষ্ঠীটোৰ পৰিচয় মোৰ বিশ্বজিৎ নাই, মোৰ নিজস্ব কোনো আইডেণ্টিটি নাই। আক্ৰাছো মোৰ আইডেণ্টিটি জনগোষ্ঠীৰ হেৰিও। তো সেই জনগোষ্ঠীটোৰ যদি প্ৰাপ্য ন্যায্য প্ৰাপ্ত আদায় কৰিবলৈ গৈ কাৰোবাৰ যদি আক্ৰমণৰ বলি হয় তেতিয়াহ'লে মই নিশ্চুপ হৈ নাথাকোঁ। সেই যি মজিয়াতে নহয় ডেফিনেটলি তাৰ মই প্ৰতিবাদ কৰিম। আৰু মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰিছে। উচ্চপদস্থ আৰক্ষীসকলৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰিছে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ। খোলাখুলি কওঁ, ৰাজনীতি ক্ষমতা লাগিবই, ক্ষমতা থাকিব লাগিব। ক্ষমতা অবিহনে ৰাজনৈতিক দলৰ যথাৰ্থতা নাই। গতিকে আজি বিজেপি দল আহিছোঁ, মোৰ জনগোষ্ঠীৰ মানুহে নিশ্চয় আশা আকাংক্ষা কৰে। দলটোত যোগদান কৰিছোঁ, নিশ্চিতভাৱেই প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিম। গণতান্ত্ৰিক ব্যৱস্থা দলটোত আছে, কিন্তু মোক যে প্ৰাৰ্থিত্ব দিবই আৰু প্ৰাৰ্থিত্ব দিলেহে মই বিজেপি কৰিম, প্ৰাৰ্থিত্ব নিদিলে মই বিজেপি নকৰিম, এই কথাটো মই নহয়। মই এই দলটোৰ জৰিয়তে কচামী জনগোষ্ঠীক মই সেৱা কৰিবলৈ আহিছোঁ। প্ৰাৰ্থিত্বটো মোৰ ছেকেণ্ডাৰী কথা। দিব পাৰে নিদিব পাৰে, উপযুক্ততা থাকিলে তেওঁলোকে হয়তো দিব, আৰু উপযুক্ততা যদি নাই বুলি ভাবে তেওঁলোকে নিদিব। তাৰমানে এইটো নহয় মই ব্যথিত মই নহওঁ যে মোক প্ৰাৰ্থিত্ব নিদিলে মই দলটোৰ পৰা আঁতৰি যাম। মোৰ যিসকল সমৰ্থক আছে তেওঁলোকক মই নিৰাশ কৰিব নোৱাৰোঁ। তেওঁলোকে যদি মোক কয় যে আপুনি প্ৰাৰ্থিত্ব বিচাৰিব লাগে, তেওঁলোকক সন্মান জনাই ডেফিনেটলি মই প্ৰাৰ্থিত্ব বিচাৰিম। আৰু এইটো নিশ্চিতভাৱে দলৰ হাইকমান আছে, তেওঁলোকে বিচাৰ বিবেচনা কৰিব। মই একদম স্পষ্ট কথা যে ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই বিজেপি দলত অহা নাই। 2019 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তদানীন্তন বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই ৰাজহুৱাভাৱে বিজেপিত ঘোষণা কৰিছিল যে অচিৰেই বিশ্বজিৎ ৰায় বিজেপি দলত আহিব। কিন্তু মই ব্যক্তিগত সুবিধাৰ কাৰণে থাকিলে মই 2019 চনতে এটা শাসকীয় দলত মই যোগদান কৰিব পাৰিলোঁ, কিন্তু মই কৰা নাই। কাৰণ মই যিখন ক্ষেত্ৰৰ পৰা আহিছোঁ, যি সমস্যাক লৈ আমি ইমান দিন মই সংগ্ৰাম কৰি আহিছোঁ, সেই সংগ্ৰামখন